নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ধ্ৰুৱৰ বানপ্ৰস্থ গ্ৰহণ আৰু ধ্ৰুৱলোক প্ৰাপ্তি। পদছন্দত কৈছে, এহি মতে যেবে বিৰকতি ভৈল জাত দেখিয়া বিষয় সুখ উচিষ্ঠ সাক্ষাৎ দেহাৰে সে স্বাৰ্থ ইটো নসাধে মুকুতি জানি মনে পৰিত্যাগ কৰিলানি পতি সন্তৰ আলাপে ভয় লয় উত্তম বিবেক কৰিলা বছৰত নয়ক অভিষেক দ্বিজগণ আনি মাতি কৰি সুমংগল মিলাইলা সম্ভাৰ ফল ফুল পুণ্য জল এহি মতে যেবে বিৰকতি ভৈল জাত দেখিয়া বিষয়সহ উচিষ্ট সাক্ষাৎ দেহাৰেখে স্বাৰ্থ ইটো নসাধে মুকুতি জানি মনে পৰিত্যাগ কৰিলা নিপতি সন্তৰ আলাপে ভৈল উত্তম বিবেক কৰিলা বৎস তনক অভিষেক দ্বিজগণ আনি মাতি কৰি সুমংগল মিলাইলা সম্ভাৰৰ ফল ফুল পুণ্য জল যে ধ্ৰুৱৰ মনত বৈৰাগ্য ভাৱৰ উদয় হোৱাত তেওঁ বৎস নামৰ পুত্ৰক ৰজা পাতিবলৈ স্থিৰ কৰি ব্ৰাহ্মণসকলক মাতি আনিছিল। শুভক্ষণত ফল মূল পুণ্যৰ তীৰ্থজল আদি সংগ্ৰহ কৰি ব্ৰাহ্মণৰ দ্বাৰে বেদ পাঠ কৰি বৎসৰক কি কৰিছিল? ৰজা পাতিছিল। ৰজাই নিজে পুত্ৰৰ মূৰত ৰাজপুকুট পিন্ধাই দিছিল। পাত্ৰসকলে বগা চামৰে বিচিছিল। নতুন ৰজাৰ মূৰৰ ওপৰত বগা ছত্ৰ ধৰিছিল। মাংগলিক সৰ্বকৰ্ম সমাপ্ত কৰি নতুন ৰজাক ধ্ৰুৱই নিজে ৰাজসিংহাসনত বহুৱাই ৰাজ্যভাৰ অৰ্পণ কৰিছিল। ধ্ৰুৱৰ পুত্ৰ কল্পক ক্ষত্ৰিয় নিয়মমতে ৰজা হ'ব লাগিছিল, কাৰণ তেওঁ বৎসৰতকৈ বয়সত ডাঙৰ আছিল। কিন্তু তেওঁ বাল্যকালতে বনলৈ গৈ একান্ত মনে কৃষ্ণক আৰাধনা কৰিছিল। তেওঁ সংসাৰৰ মায়াবন্ধন একেবাৰে ভাল লগা নাছিল। সেইবাবে ৰজাই ধ্ৰুৱৰ সৰু পুত্ৰ বৎসৰকে ৰাজ্যভাৰ অৰ্পণ কৰিবলৈ বাধ্য হৈছিল। ধ্ৰুৱই পুত্ৰৰ হাতত ৰাজ্যভাৰ সমৰ্পণ কৰি কলৈ গৈছিল জানেনে? বদৰিকাশ্ৰমলৈ গমন কৰিছিল। তাত বিশালা নদীৰ পাৰত আশ্ৰম পাতি বাস কৰি একান্ত মনে প্ৰভু ভগৱন্ত কৃষ্ণক ধ্যান কৰিছিল। তেওঁ কুশাসনত বহি কৃষ্ণক হৃদয়ত স্থান দি সদায় ত্ৰিসন্ধ্যা কৃষ্ণক ধ্যান কৰি কটাইছিল। পঞ্চন্দত কৈছে, বহি সাৱধান মনে হৃদয় পদ্মত মাধৱৰ স্থূল মূৰ্তি চিন্তত মনত এহি মতে কৃষ্ণকক চিন্তত নিশে দবে তনু মন হৰি ভকতি প্ৰবাহে ধাৰাই লুতুক বহে দুয়ো নয়নৰ
পুলকিত অংগ বাক্য নহয় মুখ। বসি সাৱধান মন হৃদয় পদ্মত, মাধৱৰ চুলমতি চিন্তত মনত। এহিমতে কৃষ্ণক চিন্তত অহনিশে, দ্ৰব্যতনু মনোহৰি ভকতি প্ৰবাহে। ধাৰাই লোটক বহে দুয়ো নয়নৰ পৰা, পুলকিত অংগ বাক্য নখায় মুখৰ। তাৰ পাছত সকলো সময়তেই একমাত্ৰ কৃষ্ণক ধ্যান কৰি পৰম আনন্দ লাভ কৰি তেওঁ সকলো ইন্দ্ৰিয় বশ কৰিব পৰা হৈছিল। নিজৰ হৃদয়ৰ মাজতেই তেওঁ প্ৰভু ভগৱন্ত কৃষ্ণ জ্ঞানেন্দ্ৰৰ জৰিয়তে দেখা পাইছিল। তেওঁ ব্ৰহ্মজ্ঞান সিদ্ধি হৈছিল। এনেকৈ কিছুদিন সেই স্থানত থকাৰ পাছত এদিন স্বৰ্গৰ পৰা কি আহিছিল জানেনে? এখন দিব্যৰথ নামি আহি ধ্ৰুৱৰ সন্মুখত ৰৈছিল। সেই দিব্যৰথৰ পৰা শুদ্ধ ঘণ্টাৰ ৰুণজুণ শব্দ শুনা গৈছিল। দিব্যৰথৰ সকলো স্থানৰ পৰা ৰত্নৰ মণি পোহৰ বিকিৰণ হৈছিল। ৰথৰ ভিতৰৰ পৰা নানা বাদ্য শব্দ শুনা গৈছিল। ধ্ৰুৱই সেই ৰথৰ ভিতৰত কি দেখিছিল জানেনে? দুজন কৃষ্ণৰ পাৰিষদ দেখা পাইছিল। দুইজনৰ গাৰ বৰণ মেঘৰ দৰে চামবৰণীয়া, মুখমণ্ডল পূৰ্ণিমাৰ জোনৰ দৰে, মুখত মিচিকীয়া হাঁহি। দুয়ো পীতবস্ত্ৰ ধাৰণ কৰিছিল, চকু পদুমৰ পাহিৰ দৰে, চকুৰ ভুজুগলৰ মদনৰ কামধেনুৰ দৰে। ডেকা বয়সৰ, দুয়ো দেহৰ সুঠাম, দুয়ো শিৰৰ ৰত্নৰ কীৰ্তি জিলিকি আছিল। কাণত মকৰ কুণ্ডল, কণ্ঠত মণি মুকুতাৰ হাৰ। দুয়োৰে চাৰিখনকৈ হাত আছিল, দুয়োৰে বাহুত কেৰু কংকণ, কঁকালত মেখলা, ভৰিত ৰত্নৰ নপুৰ। ডিঙিত কি আছিল জানেনে? বৈজয়ন্তীমালা, হাতত গদা। তেওঁলোকক কৃষ্ণৰ দৰে দেখা গৈছিল। ধ্ৰুৱই দুয়োজনকেই শ্ৰীচৰণত ধৰি প্ৰণাম কৰিছিল। তেওঁলোক দুজনৰ নাম কি আছিল জানেনে? নন্দ আৰু সুনন্দ। দুয়ো কৃষ্ণৰ মুখ্য পাৰিষদ। ধ্ৰুৱৰ ভক্তিভাৱ দেখি দুয়ো আনন্দ লাভ কৰিছিল। হে মহাৰাজ ধ্ৰুৱ, তুমি একান্ত কৃষ্ণ ভক্ত বুলি বুজি পালোঁ। তুমি মহাভাগ্যৱান। তুমি 5 বছৰ বয়সতে কৃষ্ণৰ দৰ্শন লাভ কৰিছিলা। তেওঁৰ কৃপাত তুমি পৰম পুণ্যলোক লাভ কৰিছা। সেই লোক লাভ কৰিবলৈ ব্ৰহ্মা আৰু হৰেও কামনা কৰে। কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ নাৰায়ণ, আমি দুয়ো তেওঁৰেই ভৃত্য। আজি আমি তোমাক নাৰায়ণে আগতেই প্ৰদান কৰা তোমাৰ স্থানলৈ নিব আহিছোঁ। সেই স্থান বিষ্ণুৰ প্ৰিয় স্থান। তাত বিষ্ণুৰ বাহিৰে আনৰ অধিকাৰ নাই। সেই স্থানত চন্দ্ৰ, সূৰ্য, গ্ৰহ, সপ্তৰ্ষি আৰু তৰাগণে বা নক্ষত্ৰগণে সদায় প্ৰদৰ্শন কৰি থাকে। একমাত্ৰ বিষ্ণুৰ পৰম ভক্ত কেইজনমানহে সেই স্থানত বাস কৰি আছে। সেই স্থান জ্যোতিষ্ময় স্থান। এই দিব্যৰথত আৰোহণ কৰি আমি তোমাক তোমাৰ বাবে পূৰ্বৰ পৰা ৰখা ধ্ৰুৱ লোক নামৰ স্থানলৈ নিম। তুমি পলম নকৰি এই দিব্যৰথত উঠি তোমাৰ স্থানলৈ বলা। তাত তুমি আনন্দ মনে হৰিক ধ্যান কৰি থাকিব পাৰিবা। নন্দ আৰু সুনন্দৰ কথা শুনি ধ্ৰুৱই কৃষ্ণৰ আদেশ বুলি জানি আনন্দ লাভ কৰিছিল। তেওঁ তীৰ্থৰ নদীত স্নান কৰিছিল। সেই তীৰ্থস্থানত থকা সকলো মুনিক সেৱা জনাই দিব্যৰথত উঠি ধ্ৰুৱলোকলৈ উৰা মাৰিছিল। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম নমো ভাগৱতে বাসুদেৱায়।